নাজিৰাৰ ঈদগাহ জানাজা কবৰস্থানত পবিত্ৰ ঈদ উল ফিতৰ উদযাপন সমূহীয়া নামাজ সম্পন্ন। আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ৰাজ্যজুৰি পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা ঈদগাহ জানাজা কবৰস্থানতো আজি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল ফিতৰ। পুৱাই নাজিৰাৰ ঈদগাহ ময়দানত ইছলাম ধৰ্মীয় লোকসকলে সমূহীয়া নামাজ পঢ়িছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। সঁচাকৈ ঈদ হৈছে এনেকুৱা এটা বস্তু যিটো কৈছে খুচিৰ দিন বুলি কৈছে। ইছলাম ধৰ্মাৱলম্বীসকলৰ 30টা দিন ব্ৰত ৰাখি যিটো কয় ৰোজা ৰাখে বুলি কৈছে, উপবাসে থাকি পেলাই আজি এটা সমূহীয়া হিচাপে মানুহৰ লগত আলিংগন কৰা, মানুহৰ লগত লেনাদেনা কৰা, মানুহৰ লগত মহব্বতৰ, মানৱীয়তাৰ আৰু আত্মীয়তাৰ এটা ভাৱ প্ৰকাশ কৰাৰ আজি এটা এই ঈদ বুলি কৈছে। আৰু ইয়াত আজি এইটোৱে এটা কথা যে ঈদ মানে হৈছে যে আমাৰ আল্লাহৰ নবী জনাবে মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুনিয়াত যেতিয়া আহিছিলে, যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত লাহে লাহে ঈদৰ সম্পৰ্কে যেতিয়া নাজিল হ'ল, আয়াত নাজিল হ'ল বা হুকুম নাজিল হ'ল, তেতিয়াৰ পৰা আলহামদুলিল্লাহ আমাৰ এই ঈদৰ নামাজটো এনেকৈ সমূহীয়া হিচাপে বছৰেকত দুটা ঈদ, আজি এইটো কয় ৰমজান ঈদ, আৰু এইটো পিছত যিটো আমাৰ হ'বলগীয়া আছে এইটো জিলহাজৰ যিটো ঈদ সাধাৰণতে যিসকলে হজলৈ যায় সেইসকলে আৰাফাতৰ মৈদানত আদায় কৰে, আৰু যিসকলে হজলৈ নাযায় নিজৰ জেগাত থাকে সেইসকলে সেইটো ঈদ উল আজহা নামাজ হিচাপে আদায় কৰে। তো আজি মোৰ ক'বলগীয়া তেনেকৈ ধৰণৰ নাই। মই বিশেষকৈ এইটো এখন মোৰ জন্মভূমি, আৰু আজি মই থাকোঁ বৰ্তমান যোৰহাটত থাকোঁ, আৰু এইবাৰ আপোনালোকৰ দোৱাত আমি গোটেই ফেমিলিটো হজলৈ গৈ আছোঁ মে' মাহত। দোৱাৰ দৰখাস্ত থাকিলে সকলো শুনি থকাসকলক, দেখি থকাসকলক, আৰু সেই উদ্দেশ্যলৈ আজি মোৰ নিজৰ জন্মভূমি, নিজৰ জন্মৰ ঈদগাহত আজি নিজৰ নামাজটো আদায় কৰিব বুলি মোৰ লগত দুজন সতীৰ্থ লৈ পেলাই সাজিদ ভাই, তেখেতৰ যোৰহাটৰ পৰা আহিছে, আমাৰ আসলাম ভাই, তেখেতে যোৰহাটৰ পৰা আহিছে। তো আজি এই ঈদৰ এটা শুভেচ্ছা আমি চলাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে আজি আমি ইয়াত আজি উপস্থিত হ'লোঁ, আৰু সকলোৰে পৰা আমি আশীৰ্বাদ আৰু দোৱা কামনা কৰিছোঁ। ঈদ উল ফিতৰৰ এই শুভক্ষণত আমি নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ তৰফৰ পৰা সমূহ নাজিৰাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰায় 2500 মানুহ ইয়াত গোট খাই একেলগে নামাজ পঢ়িলোঁ। আজি আনন্দৰ উৎসৱ, আমাৰ সকলোৰে সম্প্ৰীতিৰ উৎসৱ, ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিতৰৰ নামাজ আমি একেলগে সমূহীয়াভাৱে পালন কৰি আমাৰ মনত খুব আনন্দ ফূৰ্তি লাগিছে, আৰু সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আমি যাতে এই যিটো ভাতৃত্ববোধ, একতাৰ এনাজৰীডাল আমি সদায় সুদৃঢ় কৰি ৰাখোঁ, সেইটো ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। তাৰোপৰি আমাৰ ৰাজ্যৰ, দেশৰ যাতে উন্নতি প্ৰগতি হয় তাৰ বাবে আমি দোৱা কৰিছোঁ, আৰু শান্তি সম্প্ৰীতি বিশেষকৈ অটুট ৰখাৰ এটা আহ্বান জনাইছোঁ। এতিয়া নাই বুলি কোৱা নাই, আমাৰ মাজত শান্তি সম্প্ৰীতি আছে, ই যাতে অধিক সুদৃঢ় হয় তাৰে আমি কামনা কৰিছোঁ। আজি আমাৰ ইয়াত এনেই মুঠ হ'ল জামাত আমাৰ উপৰনাজিয়া মছজিদ, পুৰণা মছজিদ আৰু সদৰ মছজিদ, তাৰোপৰি আমাৰ দাঁতিকৰি কাষৰীয়া যিকেইটা মছজিদ আছে, দিখপুৰীয়া মছজিদ, আমাৰ কলেজ তিনিআলি মছজিদ, বালিঘাট মছজিদ, এনেকৈ ধৰক বিভিন্ন জামাতৰ পৰা ইয়াত একেলগে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে। الحمد لله رب العالمين.
اهدنا الصراط